Hey guys, welcome to my YouTube channel. Shivani vlog jana সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত আজি ধুনীয়া এটা ভ্লগ লৈ আহিছো, যেটো আৰম্ভণি কৰিছো পুৰা মৰ্নিং। আজি হৈছে মোৰ সিষ্টাৰৰ মানে সৰু বিয়া, আৰু মোৰ সিষ্টাৰ মানে মোৰ মামাৰ ছোৱালী, সৰু ছোৱালীজনী। সো তাই যোৰহাটত থাকে আৰু ইয়াতে আমাৰ গাঁৱতে মানে বিয়াখন পাতিব। সো আজি পুৰা আয়োজন কেনেকুৱা, পুৰা আজি পুৰা দিনটোৰ পৰা ৰাতিলৈকে ধামাকা দেখুৱাম। আৰু আমাৰ ইয়াত মহাশয় উঠিলা তুমি? পুৰা আমাৰ কাম চাম চলি আছে অলপ চলপ, বাহিৰৰ ফালে দেখাও বলক। সেয়া বাহিৰৰ নাজাৰা দেখিব পাইছে পুৰা, চবখিনি দেখাই দিম। যোনে ভাত খোৱা হ'ব, আৰু এইফালে আমাৰ মন্দিৰত সেৱা কৰি আছে মামীয়ে পুৰা। ক'ত আমি মানে গাও চাও ধুই লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। অলপ দেখালোৱে, বাকী এতিয়া মানুহ চানুহ অহা নাই বাৰু। আমাৰ পৰা এয়া যোৰহাটৰ পৰা অহা মানুহবোৰৰ পৰা বেডিং পত্ৰ চাব পাৰি। আৰু এইজনী হৈছে মাজু আমাৰ ছোৱালীজনী। এইজনী ৰাতিপুৱাই পুৱাই কি কৰি আছে এইবোৰ, কাপোৰ লৈ নেকি গাও ধুবলৈ যায় তাই, মানে গাও ধুবলৈ যাম এতিয়া। তাইক মই তাতে ফচি মাজি ডুবাম। Oh ma, beautiful! মুছলিম যেন পাব, ব্লেক। আমি যোৱাকালি বজাৰ কৰিলোঁ, এইবোৰ পুৰা বজাৰৰ বস্তু দেখিব পাইছে। পুৰা গধূলি কি পিন্ধো দেখা পাব, ধুনীয়া আমি কাপোৰ লৈছোঁ। ভাল লাগে নে কেনেকুৱা লাগে আজি কমেণ্ট বক্সত জনাব। আৰু আমাৰ এয়া কাপোৰৰ প্ৰডাকশ্যন দেখাই আছে আপোনালোকক, চাই যাব। চ' ব্লেক ঠিক আছে তেনেহ'লে আমি গা পা ধুই আহি আপোনালোকক লগ পাই আছোঁ দেই। গাইজ আমাৰ এয়া কইনা আহি গ'ল, এতিয়া পুৰা মেকআপ চেকআপ কৰা হ'ব ধুনীয়াকৈ। মেকআপ আৰ্টিষ্টটো মই, এয়া মেঙা খাই আছোঁ। আৰু আমাৰ এয়া কুকুৰণী মেঙা খাই আছে। মেঙা খাই পাইছেনে? এইটো কিন্তু নামটো বহুত বেলেগ ন, বেলেগ জেগাত। কি হৰফল আৰু আছে, আৰু আটলাছ, বহুত নাম আছে এই ফলটোৰ। আপোনালোকৰ ভাষাত কি কয় কমেণ্ট বক্সত জনাবচোন। বহুত টেষ্টি লাগে খাই। শ্ৰদ্ধা কাপোৰ বহুত ভাল লাগে। খাইব লাগে। আকৌ ওলাব সময় নাই, কইনা ৰৈ ল'ম মই। তাইক কাপোৰ পিন্ধি দিব লাগে দেই। চিবানী কাপোৰ পিন্ধি অলপমান মেকআপ হ'ল, অলপমান বেছি হোৱা নাই। লিপষ্টিক চিপলিক বাকী আছে, মানে এতিয়া খপা বান্ধিব আমাৰ এইজনী 2 নম্বৰ মেকআপ আৰ্টিষ্ট। এইজনী গাহৰি খাই মানুহৰ বিয়া পাতিছে, খাবাই এৰা নাই। বিচনাত বহি বাদামত কমলা একদম টোটেল দেখাই আছোঁ। আমাৰ কইনা পুৰা ৰেডি হৈ গ'ল, চাব পাৰে। সেইজনী 2 নম্বৰ কইনা। পুৰা বেয়া হৈ আছে, অলপ পাছত দেখাই আছোঁ দিছোঁ। এতিয়া মোৰ পুৰা চুলি ষ্টাৰ্ট কৰি আছে। আউটফিটটো দেখাই দিছোঁ তোমাৰ। গাইজ আমি এতিয়া ভাত খাব আহিছোঁ। আমি গোটেইবোৰে ভাত খাই লওঁ। এয়া আমাৰ কইনা পুৰা ভাত খাব আহিছে, এতিয়া পুৰা ভাত খাই লওঁ। আৰু এতিয়া আমি গোটেইবোৰে ভাত খাব আহি গ'লোঁ, কইনা আৰু মই। আৰু কপিৰাইট লাগি যাবৰ কাৰণে অকণমান ভইচ দি দিছোঁ গাইজ। কপিৰাইট লাগি যাব, সেইটো কাৰণে আমি অলপ খাই লওঁ। খাই পেলাই দেখাইছোঁ। এতিয়ালৈকে মাংস দিয়া নাই, মাংস ইজ মেইন। আমাৰ কইনাই পুৰা ভাত খাব, দিনটোৰ পৰা একো খোৱা নাই, আৰু তই একো খাব নোৱাৰা। আৰু এয়া মাছ চাছ আনিছে এইফালে। কইনা ভাত খাই দেখাই দিয়া একদবা। লিজা অলপ খাই দেখাই দিয়া। মই খাই পেলাই দেখাই দিম। বলে পাৰা নাই গাইজ, মাংস। এতিয়ালৈকে মই মানে হেৰি কৰা নাই, লুক চেঞ্জ কৰা নাই, এনেকেই আছোঁ। আৰু বাইদেউ ইজ ৰেডি। বাইদেউৰ চাওঁ অলপ মুখখন।
ফ্লেছ অন কৰি নাথাকে লোক মানে গা পা ধুই আহিলোঁ আকৌ গধূলি এতিয়া ইভিনিং হ'ল এতিয়া পূৰা ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু কইনাজনী লৈ আছে মোবাইলটো হাতত এয়া আমাৰ কইনা আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে জনাব কালি যে গৈছিলোঁ বজাৰ কৰিবলৈ এইটো লৈ আহিলোঁ পুৰা ঝিলিকি আছে অলপ চিম্পুল আনিব লাগিছিলে বেছি হেভি হৈ গ'ল হ'ব দিয়া আৰু এইটো মই পুৰা ঘামি গ'লোঁ অৱস্থা নাই এতিয়া ফাইনেলি জেনেৰেটৰটো চলাইছে থেংক গড ৰাতিপুৱাৰ পৰা দেখিছে পুৰা আমাৰ একদম পুৰা এতিয়া ভাত পানী খাই গৈ আমাৰ বিয়া শেষ বাকী এতিয়া আমি মুখ হাত ধুই আহিলোঁ মই ধুনীয়াকৈ আৰু আমাৰ এইপিনে আজি মামীহঁতৰ ঘৰত থাকিম আমাৰ এইজনীও মোৰ লগত থাকিব আমি ইয়াতে এইখন বিচনাতে থাকিম মানে সেইপিনে পুৰা এভেইলেবল ফুল পুৰা আজি আপোনালোকৰ লগত কথা পাতিব সিমান নোৱাৰিলোঁ কাৰণ মানে ইমান ৰেকৰ্ড চাউণ্ড কপিৰাইট লাগি যাব তো সেইটো কাৰণে মানে বেছি বকিব নোৱাৰিলোঁ অলপ দেখাই গৈছোঁ বেছি ভ্লগটো দীঘলীয়াও কৰা নাই কিয়নো আজিকালি সকলোৰে হাতত টাইম নাথাকে সেইকাৰণে মানে অলপ শ্বৰ্টছকৈ কৰিছোঁ ভ্লগটো আৰু মোৰ চিষ্টাৰ যদি সকলোৱে আশীৰ্বাদ জনাব কমেণ্টৰ দ্বাৰাই তাইৰ যি সৰু বিয়া আছিলে তো তাই ধুনীয়াকৈ শুই গ'ল তাইক নেদেখালোঁ তাই বহুত ভাগৰ লাগিছে দিনটো পূৰা বেচেৰি আৰু এতিয়া মই মুখ হাত ধুই আহিলোঁ ফ্ৰেছ হৈ আহিলোঁ আৰু আমাৰ নিপু ভায়া তেওঁ পূৰা চিকনা হৈ আহিলে একদম পূৰা ভাগৰ লাগি গৈছে সকলোৰে আৰু আমাৰ দুখৰ খবৰ হ'ল এটা আইতা আজি আমাৰ ওচৰত নাই আজিৰ দিনটোৰ কাৰণে আইতাই বহুত মানে এনেকুৱা মানে কালি তাৰমানে আমাৰ আইতাই চাউল চাৰিছিলে বহুত কষ্ট কৰিছিলে তাৰপিছত 2 তাৰিখে আমাৰ আইতা মৰিলে এপ্ৰিলৰ 2 তাৰিখে আৰু গাইজ আজি ডেটটো আছিল আমাৰ আইতাই খুচি আছিল আজি মানে এইটো হেপিনেছ আছিল আইতাত যে মানে তাইৰ বিয়াখন চাৱাৰ কাৰণে মানে বহুত হেপিনেছ আছিল কিন্তু মানে তাইৰ বিয়াখনৰ যোগাৰ পাতি কৰোঁতে মানে সেনেকৈ বেমাৰ হৈ পেলাই সেই হৈ গ'ল তো সেইটো কাৰণে ফিৰা নাই এইটো মানে ডিজাইন হ'ল জিবা এখন ডিজাইন চবতো ডিজাইনে এনেকুৱা আৰু তো সেইটো কাৰণে বেয়া লাগিছে আৰু বাকী একো নহয় গাইজ টাইম মনটো চ' আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ হাতখনো বিষাই গৈছে চ' যদি ভাল পাইছে লাইক এটা কৰি দিব नेक्स्ट वीडियो में नेक्स्ट वीडियो में मिलता हूँ आप लोगों को इस वीडियो में लाइक सब्सक्राइब वीडियो अच्छा लगे तो गाइस लाइक शेयर कमेंट सब्सक्राइब एंड शेयर भी कर देना बाय बाय शेयर भी कर देना और सब्सक्राइब भी कर देना मेरे चैनल को ओके बाय 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 गाइस रखिए